নমস্কাৰ বন্ধুবানিকল ওয়েলকাম টু অখঞ্জয় ইউটিউব চেনেল। তো বন্ধুবানিকল আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধুবানিকল আজিৰ ভিডিঅ'টো হৈছে যে ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা 21,413টা পোষ্ট মুকলি কৰি দিছে। তাৰে এই পোষ্ট নেমটো হৈছে গ্ৰামীণ ডাক সেৱক অৰ্থাৎ GDSৰ পোষ্ট হয়। আৰু এইটো এপ্লাই কেনেদৰে কৰিব, ইয়াতে কি কি এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্ট বিচাৰিছে আৰু বয়স কি বিচাৰিছে, তো সেই সকলোখিনি তথ্য ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো বন্ধুবানিকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলটো নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডসকল আহক আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল আজিৰ এই 21,413টা যিটো গ্ৰামীণ ডাক সেৱক GDSৰ পোষ্ট হয়, এইটো এপ্লাই আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব পাৰিব। আৰু নেম অফ পোষ্ট হৈছে গ্ৰামীণ ডাক সেৱক অৰ্থাৎ GDSৰ পোষ্ট হয়। আৰু ইয়াতে পোষ্ট নেম কেইটা হৈছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ হ'ব অৰ্থাৎ BPM, আৰু এটা হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, আৰু এটা হৈছে ডাক সেৱক। তো এই তিনিটা পোষ্টৰে ভাগ কৰি দিছে। 21,413টা পোষ্ট ভাগ কৰি দিয়া আছে। ইয়াতে টোটাল আমাৰ অসমৰ আছে 145টা পোষ্ট অৰ্থাৎ 145টামান পোষ্ট আমাৰ অসমৰ আছে। তো ইয়াতে ষ্টেট ৱাইজ হিচাপে ভেকেঞ্চি ভাগ কৰি দিয়া আছে। তাৰে আমাৰ অসমৰ 145টামান পোষ্ট দিয়া আছে। তো ফ্ৰেণ্ডসকল এইটো চেণ্ট্ৰেলৰ চাকৰি হয় আৰু এইটো BPMৰ দৰমহা দিছে অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ দৰমহা দিছে 12,000 পৰা 19,380 টকা। এইটো BPM অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ দৰমহা। আৰু ABPM অৰ্থাৎ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱকৰ দৰমহা ইয়াতে দিছে 10,000 পৰা 24,470 টকা। ইয়াতে দৰমহা উল্লেখ কৰি দিছে। লিমিট দিছে যে 18 পৰা 40 বছৰ হ'লে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সন পাব যিসকলৰ SC ST কাষ্ট চাৰ্টিফিকেট আছে 5 ইয়াৰ্ছ এজ ৰিলেক্সন দিয়া আছে। OBCৰ বাবে 3 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ আনৰিজাৰ্ভ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ, আৰু ফিজিকেল হেণ্ডিকেপ OBCৰ বাবে 13 ইয়াৰ্ছ, আৰু ফিজিকেল হেণ্ডিকেপ SC ST কেণ্ডিডেটৰ বাবে 15 ইয়াৰ্ছ এজ ৰিলেক্সন ইয়াতে পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে অকল আপোনালোকে 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ হ'লেও আবেদন কৰিব পাৰিব। ফ্ৰেণ্ডসকল ইয়াতে লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি বিচাৰিছে যে যেনেদৰে আমাৰ অসমৰ এছামিজ লেংগুৱেজটো আপোনালোকৰ জনা থাকিব লাগিব। তো ফ্ৰেণ্ডসকল আদাৰ ক্ৰাইটেৰিয়া ইয়াতে দিছে যে নলেজ অফ কম্পিউটাৰ অৰ্থাৎ কম্পিউটাৰৰ নলেজ থাকিব লাগিব, আৰু নলেজ অফ চাইকেলিং আপোনালোকৰ চাইকেলিঙৰ নলেজ অৰ্থাৎ চাইকেল চলোৱা হ'ব লাগিব। আৰু ইয়াতে কেটেগৰী ৱাইজ হিচাপে এপ্লিকেশ্যন ফিজ দিছে যে UR আৰু OBC কেণ্ডিডেটৰ বাবে 100 টকা পে' কৰিব লাগিব। SC STৰ বাবে 1 পইচা পে' কৰিব নালাগে, আৰু ফিজিকেল হেণ্ডিকেপ আৰু ট্ৰান্স ওমেনৰ বাবে 1 পইচা পে' কৰিব নালাগে। তো ফ্ৰেণ্ডসকল আনৰিজাৰ্ভ আৰু OBC কেণ্ডিডেট জেনেৰেল কেণ্ডিডেট যিসকলে আছে 100 টকা পে' কৰিব লাগিব। কেনেদৰে আবেদন কৰিব, ইণ্ডিয়া পোষ্ট অফিচৰ ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব, আৰু নহ'লে মই ডেছক্ৰিপশ্যন লিংকটো দি দিছোঁ, তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল এইটো আছিল আজিৰ ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা 21,413টামান পোষ্ট মুকলি কৰি দিছে। তাৰে আমাৰ অসমৰ আছে 145টামান পোষ্ট। তো ইয়াতে ষ্টেট ৱাইজ হিচাপে ভেকেঞ্চি ভাগ কৰি দিয়া আছে, আৰু আমাৰ অসমৰ 145টামান পোষ্টে ইয়াতে মুকলি কৰি দিছে। তো ফ্ৰেণ্ডসকল এইটো লাষ্ট ডেট হৈছে মাৰ্চৰ 3 তাৰিখত, আৰু এপ্লাই ডেট আৰম্ভ হৈ গৈছে 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে, আৰু লাষ্ট ডেটটো হৈছে মাৰ্চৰ 3 তাৰিখলৈকে। যিসকলে মেট্ৰিক পাছ কৰিছে আৰু পাৰ্চেণ্টেজ যিসকলৰ 80%ৰ ওপৰত আছে তেন্তে সিহঁতে আবেদন কৰিব পাৰে, কাৰণ এইটো এক্সাম নহ'ব, আপোনালোকৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি আপোনালোকক চাকৰিটো দিয়া হ'ব। তো ফ্ৰেণ্ডসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।